আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ বিজনেসস্থিত কাৰ্যালয়ৰ পৰা আমি আপোনালোকৰ আমাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে বাজেটৰ ওপৰত এক প্ৰেছ মিট কৰিবলৈ গৈ আছোঁ। আমাৰ ইয়াতে উপস্থিত আছে আমাৰ জিলা সভাপতি ৰতন ৰায় ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে উপসভাপতি আমাৰ মৃদুল বিশ্বাস ডাঙৰীয়া, আমাৰ মাজত আছে জেনেৰেল ছেক্ৰেটাৰী মৃণালকান্তি সাহা ডাঙৰীয়া। আমি আচলতে অসমৰ এইবাৰ যিটো বাজেট, প্ৰথম কথা হৈছে যে আমাৰ মাননীয় বিত্তমন্ত্ৰী বাইদেউ ডাঙৰীয়ানীয়ে পঞ্চমবাৰৰ বাবে অসমৰ এক ইতিহাস গঢ়িলে যে মহিলা বিত্তমন্ত্ৰী হিচাপে পঞ্চমবাৰৰ বাবে তেওঁ অসমত এই বাজেট দাখিল কৰিলে। আৰু অসমৰ এই বাজেট যোৱা 4 বছৰৰ দৰে এইবেলিও জনমুখী বাজেট, ৰাইজৰ হকে, ৰাইজৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে অসমৰ ৰাইজক যোৱা ইলেকশ্যনৰ যিটো প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি অনুযায়ী প্ৰতিটো কথাই সাঙুৰি লৈ এই বাজেটখন প্ৰস্তুত কৰিছে। বিভিন্ন জাতি জনগোষ্ঠী, কলা সংস্কৃতি আৰু বিশেষকৈ যুৱকসকলৰ কাৰণে, যুৱতীসকলৰ কাৰণে, মহিলাসকলৰ কাৰণে আৰু আমাৰ যি একেবাৰে পিছপৰা শ্ৰেণী আছে আৰু মধ্যবিত্ত শ্ৰেণী আছে, সকলোকে লৈ এই বাজেটখন প্ৰস্তুত কৰা হৈছে। মহিলাসকলৰ কাৰণে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলা সবলীকৰণৰ কাৰণে এক ব্যৱস্থা লোৱা হৈছে। CM ত্ৰিপুলিৰ জৰিয়তে অসমৰ যুৱকসকলক, অসমৰ যুৱ প্ৰজন্মক শক্তিশালী কৰাৰ কাৰণে, তেওঁলোকক আত্মনিৰ্ভৰ কৰাৰ কাৰণে চেষ্টা কৰা। বিভিন্ন ডেভেলপমেণ্টৰ কামৰ কাৰণেও এই বাজেটত কোনো এটা জিলা পিছপৰি থকা নাই। তেনে ক্ষেত্ৰত এই বাজেটটো এটা শক্তিশালী ৰূপ লৈছে। মই ভাবোঁ এই বাজেটত আৰু এটা নতুন ৰূপ দিয়াৰ চেষ্টা কৰিছে। কেতিয়াও অসমৰ বাজেটত কেতিয়াও বৰাকৰ হৈ 100 কোটি টকা বা কোনো ধৰণৰ তেনেকুৱা হেড নাছিলে যিটো হেডত বৰাকৰ টকা দিব পাৰে, জেনেৰেল হেডৰ পৰাই সদায় দিয়া হৈছিলে। তেনে ক্ষেত্ৰত এইবাৰো বৰাকৰ কাৰণেও 100 কোটি টকা, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সপোন যে বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম সকলোকে লৈ অসমখনক আগুৱাই লৈ যাব লাগে। মই ভাবোঁ যে ইতিমধ্যে মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানী আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখন বাজেট প্ৰস্তুত কৰিছে, এই বাজেটত আমাৰ যিসকল মধ্যবিত্ত মানুহ আছে তেওঁলোকৰ কৰ যিটো টেক্স, সেই টেক্সটো ইতিমধ্যে তেওঁলোকক দিব নালাগে বুলি এই বাজেটত কোৱা হৈছে। তো তেনে ক্ষেত্ৰত মধ্যবিত্ত শ্ৰেণী যথেষ্টখিনি সকাহ পাব। আমাৰ এই বাজেটখনত একেবাৰে দুখীয়াসকলৰ কাৰণে আমি যেনেকৈ ৰেচন কাৰ্ডৰ জৰিয়তে আমি চাউল দিয়াৰ ব্যৱস্থাটো আছিলে, এইবাৰ কিন্তু চেনি, দালি এইবোৰ দিয়াৰো ব্যৱস্থা এই বাজেটত দিয়া হৈছে। তো মই আশা কৰিম যে এই বাজেটৰ জৰিয়তে অসমৰ ৰাইজে নিশ্চয়কৈ সকাহ পাব। অসমৰ ৰাইজে এই বাজেটৰ জৰিয়তে অসমখনক যে এক নতুনত্ব বা অসমখনক আগুৱাই লৈ যোৱাৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে পালন কৰিবলৈ সক্ষম হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।